আকৌ এটা ৰেল দুৰ্ঘটনাৰ খবৰ, কিন্তু এই খবৰ গুৱাহাটী মহানগৰীৰ গুৱাহাটী ৰেলৱে ষ্টেচন অৰ্থাৎ পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ কাষতে ইষ্ট কেবিনত এয়া চাওক, ট্ৰেকৰ পৰা বাগৰি পৰিল এখন ট্ৰেইন। চাওকচোন কিমান ভয়াৱহ এই দুৰ্ঘটনাটো। কিন্তু সৌভাগ্যৰ কথা যে এই ট্ৰেইনখনত কোনো ধৰণৰ যাত্ৰী নাছিল। এই ট্ৰেইনখন ধুবৰ বাবে লৈ যোৱা হৈছিল এখন ভিষ্টাডম ট্ৰেইন। কিন্তু আপুনি অনুমান কৰিব দৃশ্য চালে কিমান ভয়ংকৰ আছিল এই দুৰ্ঘটনা। যদি কোনো লোক থাকিলেহেঁতেন তেতিয়াহ'লে এই দুৰ্ঘটনাটো বহুত লোকৰ মৃত্যু হ'লহেঁতেন। কেইবাটাও ডবা ট্ৰেকৰ পৰা বাহিৰ হৈছে। কাৰ ভুলৰ বাবে এয়া হ'ল এতিয়াও আচলতে বিচাৰ বিবেচনা চলি আছে। কিন্তু এতিয়া যেন ক্ৰমাৎ ভয় লগা হৈ পৰিছে ট্ৰেইন জাৰ্ণিসমূহ, কাৰণ এটাৰ পাছত আনটো ৰেল দুৰ্ঘটনা সংঘটিত হৈয়ে আছে। ভগৱানে নকৰক যাতে অসমতো এনেধৰণৰ দুৰ্ঘটনা হওক, কাৰণ বহু লোকৰ মৃত্যু হৈছে এতিয়ালৈকে। আৰু আজি কিছুদিন পূৰ্বে আচলতে 15জন লোকৰ মৃত্যু হৈছে। তেনেস্থলত কাৰ ভুলৰ বাবে গুৱাহাটী মহানগৰীত পল্টন বজাৰ ৰেলৱে ষ্টেচনৰ ইষ্ট কেবিনত এই দুৰ্ঘটনা সংঘটিত হ'ল, সেয়া কিন্তু লক্ষণীয় হ'ব।